Hey everyone, welcome back to my another mini vlog আৰু এয়া হৈছে কালি ৰাতিপুৱা অৰ্থাৎ শনিবাৰ ৰাতিপুৱাৰ দৃশ্য যেহেতু কালি বৰষুণ দিছিলে আমাৰ ইয়াতে আৰু ইফালে চাওকচোন আমাৰ কটাখুৰজনী টেবুলত মানে উঠিবলৈ ইমানেই যুঁজি শেষত মানে পাৰিলে আৰু সেই এটা উঠিব পাৰি পেলাই ইমানেই ফূৰ্তি পুৰা ক্লেপ কৰিছে মানে নিজে দেই। তাৰপিছত আমি মানে কোনো পাত্তা দিয়া নাই, এফালে মাক চাই তাই মানে পুৰা ক্লেপ কৰিছে, মা আকৌ বকি ভিতৰলৈ সোমাই গৈছে, পৰিলে গম পাবা আৰু ময়ো পাত্তা নিদিলোঁ। গতিকে সেই আৰু ক্লেপটো একদম লাজে মানে ৰখি গ'ল। তাৰপৰা মই বোলো এই তলৰ কামখিনি কৰি লওঁ আৰু তাই মানে মোবাইলটো চাবৰ কাৰণে ইমানো উৎপাত কৰিছিলে। মই ক'লোঁ মা বোলো তুমি ওপৰত লৈ যোৱাচোন তাইক বোলো, কাপোৰ মেলিব যিহেতু মা গৈছিলে। আৰু সেই ওপৰত গৈ পেলাই মোবাইলটো চাবলৈতো নিদিলোঁ বুলি দেখিছেনে কি কৰিছে, মানে গোটেইখন মানে বালিত লুতুৰি পুতুৰি শেষ। মই কৈছিলোঁ নহয় যোৱাটো ভ্লগত যে মাহঁতৰ ঘৰত ওপৰত মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, গতিকে বালি উঠাই থৈছিলে আৰু এয়া তাই মানে এইখিনি কৰিছে। একদম এইফালে চৰাই দুজনী মানে উৰি গৈছে, সেই তাই বাই দিছে, ইফাল যি কৰি মুঠতে বালিতে খেলি আছে আৰু এই মুঠতে তাই পুলিচ আৰু আৰ্মি ট্ৰেইনিং দিয়া নিচিনা কৰিছে, দেখিছেনে বাৰু? সেই তাতে পুলিচ আৰ্মিতে জইন কৰিব নেকি। আৰু তললৈ নামি যাওঁ ব'লা বুলি কোৱাৰ পিছতো নামা নাই। আৰু এইফালে বৰষুণ দি আছিলে মই কৈছোঁৱেই, আৰু তাইক মানে মই বোলো যা তই প্ৰকৃতিৰ লগতে অকণমান মানে মিল হওঁগৈ আৰু বুলি নমাই দিলোঁ মানে। এইফালে বৰষুণত তিতি একদম মানে খুব ফূৰ্তিৰ, আচলতে ৰাতিপুৱাৰ পৰা আমনি কৰিছিলে ছাতি লৈ পেলাই মানে তলত যাওঁ বুলি নামিব দিয়া নাছিলোঁ। গতিকে এতিয়া অকণমান তেল লগাই পেলাই তাইক নমাই দিলোঁ আৰু মানে খেলগৈ আৰু অকণমান বুলিকে তিতকচোন বুলি, আৰু সেই লগালগ তাইক গাও ধুৱাই দিলোঁ। আৰু এইফালে হৈছে দেওবাৰ, আজি ৰাতিপুৱাৰ দৃশ্য। এইফালে মই আকৌ গ'লোঁ দেওবৰীয়া বজাৰত আৰু তাতে মই পালোঁ ব্ৰাহ্মী শাকো লগতে লৈ আহিলোঁ। গম পায়নে যেতিয়া মানে আমি মানে প্ৰথম ইয়াত আহিছিলোঁ, মানে যেতিয়া আমি ঘৰ লৈছিলোঁ ইয়াতে দিছামুখৰ পৰা যেতিয়া আমি টেক্সিআলি আহিছিলোঁ, আমাৰ ঘৰৰ পিৰালিত মানে ইমানেই ব্ৰাহ্মী শাক আছিলে মানে কি ক'ম মানে মাহঁতে ইমান মানে খুৱাবলৈ চেষ্টা কৰিছিলে আমাক মানে, কিন্তু তিতা হয় ন, কিন্তু ব্ৰাহ্মী শাকটো সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল, স্মৃতিশক্তিৰ কাৰণে খুব ভাল মানে। কিন্তু আমি নেখালোঁ, মানে খুব মানে কান্দা কাটা আৰু নহ'ল। মা ইমান ধুনীয়াকৈ আলুৰ লগত ভাজি দিয়ে, কিন্তু কেতিয়াও খোৱা নাছিলোঁ। এতিয়া মানে ভাবিছোঁ সঁচাকৈ মাহঁতৰ যে কিমান খং উঠিছিলে যেতিয়া মানে কিবা এটা মানে হেঁপাহত বনাই দিয়ে যেতিয়া নেখায়, কাৰণ মোৰ ছোৱালী এতিয়া সেই একো বস্তুৱে তাই খাব নিবিচাৰে, মই কৈছোঁৱেই। আৰু যিহেতু এয়া দেওবাৰ মানে আলহীও আহিছিলে, গুৱাহাটীৰ পৰা ভণ্টি এজনী আহিছিলে, গতিকে তাইৰ কাৰণে বনালোঁ স্পেচিয়েলি। এইফালে তিল গাহৰি, মাছ আৰু ঔটেঙা আৰু ব্ৰইলাৰ মাংস, লগতে শুৱনি শাক মানে মাৰচাং শাকৰ কথা কৈছোঁ, আমি মিচিঙত মাৰচাং শাক বুলিয়েই কওঁ। আৰু তিল গাহৰি মোৰ ফেভৰেট হয়। আৰু এইখিনি মানে ইমান বনালোঁ বুলি মানে যদি মানে দেখাই থকা হ'লে হয়তো বহুত দীঘলীয়া হৈ গ'লহেঁতেন ভ্লগটো, গতিকে মই নেদেখুৱালোঁ। আৰু এইফালে গাহৰি মাংস আৰু ঔটেঙা, এইটো বিনা তেলত বনাইছোঁ দেই, মাংসৰ পৰা নিজে তেল ওলাইছে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ, আকৌ পিছত লগ পাম অন্য এটি ভ্লগত। গতিকে তেতিয়ালৈকে সকলো সুস্থ থাকক, বাই।